নমস্কাৰ, স্বাগতম জনাইছোঁ এটা বিশেষ ভিডিঅ'লৈ। এইটো এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে থাৰ্ড গ্ৰেডৰ DME থাৰ্ড গ্ৰেডৰ নন টেকনিকেলৰ বাবে। গতিকে বহুত এটা ভাল খবৰ, যিসকলে যিটো আমাৰ 30,000 নিযুক্তি বা 35,000 নিযুক্তি 10 মে'ত চাকৰি ল'ম বুলি ভাবি আছে, পৰীক্ষা দিয়ক আৰু চাকৰিটো পাবলৈ সক্ষম হওক। অৰ্থাৎ থাৰ্ড গ্ৰেডৰ পষ্ট আকৌ মুকলি হৈছে। এইটো দেখা পাইছে নতুনকৈ 765টা ভেকেঞ্চি DMEত নন টেকনিকেলৰ কাৰণে উলিয়াই দিছে। তাৰে 5 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব, মানে কৰিব লাগিব আপোনালোকে। গতিকে দেখিছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ ইয়াতে আছে, দেখা পাইছে। যদি মই ওপৰলৈ যাওঁ, নন টেকনিকেল পষ্ট গ্ৰেড 3 দেখিছে, ডায়েটিচিয়ান আছে, লাইব্ৰেৰিয়ান আছে, চাইণ্টিফিক এছিষ্টেণ্ট আছে, দেখিছেনে। গ্ৰেড পে স্কেল সকলোখিনি ইয়াত দি থোৱা আছে, আৰু কি মিনিমাম কোৱালিফিকেশ্যন লাগিব তাত দি আছে। NEDC থাৰ্ড গ্ৰেডৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব, সকলোৱে জানে কথাখিনি। গতিকে লাইব্ৰেৰিয়ানৰ কাৰণে লাইব্ৰেৰী চায়েন্স লাগিবই। গতিকে এইখিনি কথা আছে। একাউণ্টেণ্ট কেচিয়াৰৰ কথা আছে, BCom ডিগ্ৰী লাগিব। হেল্থ এডুকেটৰ কাৰণে বেচেলৰ ডিগ্ৰী হ'ব লাগিব, এনি ডিচিপ্লিন। গতিকে ষ্টেন'গ্ৰাফাৰ আছে, ষ্টেন'গ্ৰাফাৰ কথা আছে। হেল্থ এডুকেটৰ কাম চেনিটাৰী ইনস্পেক্টৰ দেখিছে। গোটেইখিনি কথা মানে থাৰ্ড গ্ৰেডৰ বহুতকেইটা পষ্ট ওলাইছে। গতিকে এইখিনি পষ্ট আছে। LDA টাইপিষ্ট, ৰেকৰ্ড ক্লাৰ্ক, গোটেইখিনি ষ্টেন'গ্ৰাফাৰ, টাইপিষ্ট, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান, লেবৰেটৰী টেকনিচিয়ানটো বাৰু থাৰ্ড গ্ৰেডৰ টেকনিকেল পষ্টত গুচি গ'ল। ড্ৰাইভাৰলৈকে আছে দেখিছে। গতিকে এইখিনি আছে। এজ লিমিটটো দিয়া আছে। ৰিজাৰ্ভেশ্যন মিনিমাম 18 পৰা 40 বছৰ হ'ব লাগিব। PWDখিনিৰ কাৰণে 50 বছৰ মেক্সিমাম সীমা আছে। OBC MOBC কাৰণে 18 পৰা 43, SC ST কাৰণে 18 পৰা 45 বছৰ। এপ্লিকেশ্যন কোনো ধৰণৰ পইচা আপুনি এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব, মানে পে' কৰিব নালাগে। চিলেকশ্যন প্ৰচিডিঅ' কি হ'ব আৰু প্ৰথমতে এপ্লাই কৰাৰ পাছত নটিফিকেশ্যন আহিব, তাৰপাছত পৰীক্ষা দিব লাগিব। তাৰপাছত এনেকৈ গ্ৰুপ ৱাইজ মেৰিট লিষ্ট পাব্লিছ হ'ব। তাৰপাছতে কি হ'ব, আপোনালোকৰ মাতিব আৰু পিছত টাৰ্ম এণ্ড কণ্ডিশ্যন কিবা আছে। গতিকে সেইটো প্ৰকাশ পালে। গতিকে এতিয়া কথাটো হ'ল কি, আপুনিতো গম পাই আছে সকলোখিনিয়ে আমাৰ DME থাৰ্ড গ্ৰেড, DME ফ'ৰ্থ গ্ৰেড সেনেকৈ ওলাব বুলি। ঠিক আছে, যিখিনি ADRE থাৰ্ড গ্ৰেড, ADRE ফ'ৰ্থ গ্ৰেড পৰীক্ষা হৈ গ'ল, সকলোখিনি মিলাই কৰি এটা ৰিজাল্ট আহিব। তাৰপিছত গোটেইখিনি মিলাই কৰি 10 তাৰিখে একেটা ৰিজাল্টে পাব্লিছ হ'ব। গতিকে জানুৱাৰী দিয়া আছে। জানুৱাৰী 5 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত কি হ'ব, নন টেকনিচিয়ানৰ এইখিনি এপ্লাই কৰিব লাগিব। তাৰপাছত খুব সম্ভৱত ফেব্ৰুৱাৰীতে পৰীক্ষাটো হৈ যাব। গতিকে যিসকলে টেকনিকেলৰ কাৰণে এপ্লাই কৰি থৈছিলে, 1700 কেইটা পোষ্ট আছিলে, সেইখিনি 5 তাৰিখে মানে কি হয়, SI হোৱাৰ পাছত 12 তাৰিখে কি হ'ব, এক্সাম অনুষ্ঠিত কৰা হ'ব। গতিকে অসম চৰকাৰে বহুত সোনকালে কামখিনি কৰিবলৈ চেষ্টা কৰিছে, কাৰণ আমাৰ পটককৈ দিনকেইটা গুচি যাব। আৰু ফেব্ৰুৱাৰী শেষৰ ফালে কি হ'ব, আমাৰ ওলাবলগীয়া আছে কি, আমাৰ যিখন ৰিজাল্ট ওলাবলগীয়া আছে, প্ৰথম পৰ্যায়ৰ ৰিজাল্ট ওলাব আছে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ, সেয়া ওলাব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে বহুত এটা ভাল খবৰ। আপোনালোকৰ এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব বুলি ভাবিছোঁ। যদি উপকৃত হ'ব বুলি ভাবিছে, লগৰ বন্ধু বান্ধৱী, দাদা বাইদেউসকলক শ্বেয়াৰ কৰি দিব। অন্য এটা ভিডিঅ' লগ পাম বুলি আশা কৰিছোঁ। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।